কংগ্ৰেছৰ সভা বিজেপি আজি কাইট হৈ গৈছে কাইট লাগি থাকে আৰক্ষীৰ বাধা হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা স্থানতে কংগ্ৰেছে অনুষ্ঠিত কৰিলে প্ৰতিবাদী সভা। বিজেপি আজি কাইট হৈ গৈছে কাইট লাগি থাকে শ শ কংগ্ৰেছ কৰ্মীয়ে অংশ ল'লে এই সভাত। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, বিধায়ক শিৱামণি বৰা, বিধায়ক আফিছ নাজাৰ, ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনো উপস্থিত থাকে এই সভাত। কিন্তু নগাঁও জিলা প্ৰশাসনে বাতিল কৰে কংগ্ৰেছৰ সভাখনৰ অনুমতি। মাইকেৰে সভা বাতিলৰ ঘোষণা প্ৰশাসনৰ। আজি ইংৰাজী 23 ফেব্ৰুৱাৰী 2025 তাৰিখে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। কিন্তু সভা বাতিলৰ পিছতো শ শ লোক আহিল সভালৈ। ভিৰ কৰিলে কংগ্ৰেছৰ সাংসদ বিধায়কে। ৰূপহীহাটৰ হাতীপুখুৰীত অনুষ্ঠিত সভাখনত বাধা দিবৰ বাবে এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰিলে আৰক্ষীয়ে। শ শ আৰক্ষী মোতায়েন কৰা হ'ল অঞ্চলটোত। ৰূপহীহাটত আৰক্ষীৰ আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে দিলে টহল। পুৱাৰে পৰা আৰক্ষীয়ে সভালৈ অহাত বাধা দিছিল ৰাইজক। অনুমতিবিহীন সভাত অংশ ল'লে আইনগত ব্যৱস্থা লোৱাৰো ভাবুকি দিলে। তাৰ পিছতো প্ৰশাসনৰ অনুমতি অবিহনে কংগ্ৰেছৰ সভাখন অনুষ্ঠিত হ'ল। সভাত সাংসদ ৰকিবুল হুছেইনে অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰে। হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল। সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিলে। আমি এখন প্ৰস্তুতি সভা কৰিছিলোঁ, তাতেই তেওঁ ভয়ত ত্ৰস্তমান আমাৰ চাহটোকে বাঘটো দেখা আৰম্ভ কৰিছে। সকলোতকৈ ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা। আমাৰ নিচিনা সাহসেৰে অপজিশ্যনত যুঁজকচোন। তেওঁ এনেকৈ বেৰিকেড লৈছে যে আপোনাৰ যুদ্ধৰ কাৰণে আপোনাৰ প্ৰস্তুত হৈছে। তেওঁ এই কথাবিলাক মই কৈছোঁৱেই, কোন কোন ইনভলভ আপোনালোকে সকলোৱে জানে, স্পষ্ট হৈছে। এইবিলাক ধৰিব নোৱাৰে। ধৰাৰ লগে লগে তেওঁলোকে এতিয়া হিমন্ত বিশ্ব শৰ্মা এইখিনি ডিঙিৰ কাইট হ'ল, ডিঙিৰ তলতো নাযায় ওপৰতো নাযায়। এইকেইটাক ধৰাৰ লগে লগে কোনদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছিল, কোনদিনা ভিডিঅ' কলিঙৰ দ্বাৰা তেওঁলোকে কথা পাতিছিল, সকলো কথা ৰাইজে জানি যাব। ইয়াৰ অচিজন স্পষ্ট যে জোনমণি ৰাভাৰ কেছত তেওঁ ইনভলভ আছিলে, সেইকাৰণে তেওঁক ইয়াৰ পৰা বদলি কৰিছিল। এতিয়া তেওঁলোকৰ কথা হ'ল যে তোমাক যদি বচাব লাগে তোমালোকে কংগ্ৰেছৰ ওপৰত অত্যাচাৰ কৰা। ইয়াৰ SP ডাঙৰীয়া, মোৰ ফোনটো আপোনাৰ, মই এজন ভাৰতৰ ভিতৰত পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটেৰে মোক নিৰ্বাচিত কৰিছে সংসদীয় ব্যৱস্থাত। 5 বাৰকৈ মই বিধায়ক হৈছোঁ, 3 বাৰকৈ মই কেবিনেট মন্ত্ৰী হৈছোঁ। তেখেতে ব্লক কৰি থৈছে। তেখেতক যদি মই ফোন নকৰাহেঁতেন, OC-ক যদি মই নোকোৱাহেঁতেন, মোৰ ইনচিডেণ্টটোৱে নহয়, কাৰণ তেওঁলোকে বাকীখিনি মানুহে এইখিনি গম নাপালেহেঁতেন। 4 দিন পূৰ্বে ৰূপহীহাটতে এদল লোকৰ হাতত আক্ৰান্ত হৈছিল সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল। এই ঘটনাৰ প্ৰতিবাদতে অনুষ্ঠিত কৰা হয় কংগ্ৰেছৰ সভাখন। সভাত বিজেপি চৰকাৰ আৰু আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাসকলে। চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱা আৰু জুৰিয়াৰ পৰা চিমেন্দ্ৰ বৰাৰ ৰিপৰ্ট NK TV।